নমস্কাৰ মই পংকজ ৰবি সকলোকে স্বাগতম জনাইছোঁ আমাৰ এডুকেশ্যনেল ইউটিউব চেনেল ইউনিক সায়েন্স টিউটৰিয়েললৈ সো আমি আজি ডিসকাস কৰিম ক্লাস 11 থাৰ্ড চেপ্টাৰটো দ্যাট ইজ মোশন ইন স্ট্ৰেট লাইনৰ ওপৰত ঠিক আছে সো আমি আজি ভিডিঅ'টো মেইনলি ডিসকাস কৰিম স্পীডৰ ওপৰত তাৰ আগতে আমি তাৰ ইনিশিয়ালি দুটামান টাৰ্মৰ বিষয়ে ডিসকাস কৰি লওঁ সো মোশন অলৰেডি তোমালোকে ক্লাস 9 ত পঢ়ি আহিছা সো গতিকে ভালদৰে চাবা সো মোশন কি আছিল গতি So motion definition কি আছিল motion is what simply motion is change in position of an object with respect to time so গতি কাক কৈছিল সময়ৰ সাপেক্ষে যদি এটা বস্তু স্থানৰ পৰিৱৰ্তন ঘটে তাকে আমি simply কি কৈছিল motion সময়ৰ সাপেক্ষে বস্তু এটা স্থানৰ পৰিৱৰ্তনকে কি বুলি কয় গতি that means motion is what a change of position of an object with respect to time next আমি এটা বস্তু কনসিডাৰ কৰো that is rectilinear motion এটা rectilinear motion কাক কয় যদি পাৰ্টিকল এটা সাপোজ ট্ৰেইন এখন আমাৰ এটা নিৰ্দিষ্ট ট্ৰেকত ষ্ট্ৰেট লাইনত গৈছে বা আমাৰ কোঅৰ্ডিনেট সিস্টেমত এটা পাৰ্টিকুলাৰ যদি অকল x ডাইৰেকচনত মুভ কৰিছে বা y ডাইৰেকচনত বা z ডাইৰেকচনত মুভ কৰিছে তাতে কি হয় নিৰ্দিষ্ট ডাইৰেকচন থাকিব সো তেনেকুৱা ধৰণৰ মোশনত আমি কি বুলি কওঁ সিম্পলি rectilinear motion the study of motion of an object along a straight line is simply called rectilinear motion clear next আমি কনসিডাৰ কৰো rest এটা rest বুলি ক'লে কি বুজা যায় rest মানে if a body does not change its position as time passes সময়ৰ সাপেক্ষে যদি বডি এটা পাৰ্টিকুল থাকে তাৰ পজিশনটো চেঞ্জ নকৰে তেল তাক আমি কি বুলি ক'ব পাৰো simply at rest মানে কি ক'ব বিচাৰিছে সাপোজ মই কপি এখন মই আজি গুধলি 5টা বজাত টেবুলৰ ওপৰত থৈ দিলো কাইলৈ ৰাতিপুৱা 7টা বজাত মই চাইছো কোনো যদি কপিখন টেবুলৰ ওপৰত নথই কি থাকিব একে জায়গাতে থাকিব টাইমটো কি হৈছে চেঞ্জ হৈছে বা কি হৈছে টাইমটো বাঢ়ি গৈছে কিন্তু পজিশনটো কি আছে একে জায়গাত আছে সো সেই ক্ষেত্ৰত তাক কি বুলি কোৱা হয় ৰেষ্ট মানে কি কৈছে an object is said to be at rest if it does not change its position with the passage of time clear next আহিলে motion ঠিক আছে and যেলে motion কাক ক'ব an object is said to be in motion if it changes its position with the passage of time আমি অলৰেডি কনসিডাৰ কৰি আছো সাপোজ ট্ৰেইন এখন কি আছে মুভ কৰিছে এটা সাৰ্টেন ডাইৰেকচনত হয় না ট্ৰেইনখন গৈ আছে ট্ৰেইনখন যদি গৈ আছে টাইমো বাঢ়ি গৈ আছে আজিও গৈ আছে কাইলৈ গৈ আছে মানে টেটনেস কি হ'ব দে আৰ ইন what motion a train is moving in a কি straight track is an example of what motion ঠিক আছে এতিয়া আমি কি কনসিডাৰ কৰিম সিম্পলি ফ্ৰেম অফ ৰেফাৰেন্স চাবা এটো সৰু বস্তু তোমালোকে কোঅৰ্ডিনেট সিস্টেম পাইছা অলৰেডি ঠিক আছে সো ফ্ৰেম অফ ৰেফাৰেন্স কি হয় সিম্পলি আমাৰ সাপোজ মই x1 y1 আৰু x2 y2 দুটা পইণ্ট কনসিডাৰ কৰিছো দিস a আৰু b ঠিক আছে এটা কি হৈছে অৰিজিনৰ পৰা a এটা নিৰ্দিষ্ট ডিসটেন্স আছে দিস কি x তাৰ টাৰ্মটো হ'ল x ডাইৰেকচনৰ ডিসটেন্সটো হ'ল তাৰ x1 y ডাইৰেকচনৰ তাৰ ডিসটেন্সটো হ'ল কি হ'ল y1 সিমিলাৰলি b কাৰণেও তেনে কি x2 আৰু y2 এতিয়া এই পইণ্টটো আমি কি ক'ব পাওঁ এটো কি হয় এই লাইনডালৰ পৰা দিস y ডাইৰেকচনৰ পৰা কি এটা নিৰ্দিষ্ট ডিসটেন্স বুলি ক'ব পাৰো হয়নে বা x ৰ পৰা কি বুলি ক'ব নিৰ্দিষ্ট ডিসটেন্স বুলি ক'ব উইথ ৰেসপেক্ট টু what কোঅৰ্ডিনেট সিস্টেম দ্যাট ইজ অৰিজিন সিমিলাৰলি b পইণ্টটো কি হয় x ৰ পৰা নিৰ্দিষ্ট ডিসটেন্স আৰু y পৰা কি এটা নিৰ্দিষ্ট ডিসটেন্স ঠিক আছে সো হেতুকে আমি কি বুলি কৈছো সিম্পলি ফ্ৰেম অফ ৰেফাৰেন্স ঠিক আছে এটা ফ্ৰেম অফ ৰেফাৰেন্স বুলি ক'লে মানে কি ক'ব বিচাৰিছে তোমাৰ সে এটা কোঅৰ্ডিনেট সিস্টেমত দুটা পইণ্টছ আছে সাপোজ a আৰু b তাৰ এটা নিৰ্দিষ্ট কোঅৰ্ডিনেটছ আছে x1 y1 আৰু x2 y2 হয়নে এতিয়া এই পইণ্ট দুটাত x ৰ এটা নিৰ্দিষ্ট ভ্যালু থাকিলে কি হয় y ৰ এটা নিৰ্দিষ্ট ভ্যালু থাকিলে হয়নে এতিয়া মানে কি ক'ব বিচাৰিছে দে আৰ দা ডিসটেন্স ইয়াপে দেখোন কি হ'ল ডিসটেন্স দে আৰ দা ডিসটেন্স ফ্ৰম এ কি this line from a কি perpendicular line x ৰ কাৰণে এটা হ'ব কি এটা নিৰ্দিষ্ট ডিসটেন্স সৰি y কাৰণে x ৰ কাৰণেও কি এটা নিৰ্দিষ্ট এটো কি হয় perpendicular নিচিনা হৈছে ঠিক আছে আৰু একেবাৰে সিম্পল কে যদি বুজিবলৈ যাওঁ মানে কোঅৰ্ডিনেট সিস্টেম এটা আমি সিম্পলি কি বুলি ক'ব পাৰো ফ্ৰেম অফ ৰেফাৰেন্স ঠিক আছে মানে আৰু এটা আমি যদি কওঁ এক্সাম্পল গাড়ী এখন আছে ঠিক আছে আৰু মানুহ এটা কাষৰ পৰা ৰৈ চাই আছে এনেকুৱাকো আমি ধৰিব পাৰো এই মানুহটো কি ৰৈ আছে a person standing on the roadside to observe the motion of the bus is an example of frame of reference so মানে সময় আপেক্ষে কি চাই আছে গাড়ীখন যাবনে ৰবনে গৈ আছে নে চাই আছে
তেনেকৈ অৰিজিনৰ সাপেক্ষে কি আছে ই এটা অবজাৰ্ভাৰ ইয়াৰ সাপেক্ষে কি হ'ব এই কোঅৰ্ডিনেটটো কি কিমান ডিষ্টেন্সত আছে x ৰ কাৰণে কিমান ডিষ্টেন্স y কাৰণে কিমান ডিষ্টেন্স দ্যাট ইজ সিম্পলি ফ্ৰেম অফ ৰেফাৰেন্স ঠিক আছে সো ইয়াত বিভিন্ন টাইপছ থাকে তাৰ কাৰ্টেছিয়ান কোঅৰ্ডিনেট সিস্টেম কয় স্ফেৰিকেল পোলাৰ কোঅৰ্ডিনেট সিস্টেম কয় আৰু সিলিন্ড্ৰিকেল কোঅৰ্ডিনেট সিস্টেম কয় আৰু আমি যোনটো সিস্টেম কনসিডাৰ কৰি আছো ইতিমধ্যে ডিজাইকৰ পিছত কাৰ্টেছিয়ান কোঅৰ্ডিনেট সিস্টেম মানে তাৰ কি হ'ব x y z নিৰ্দিষ্ট ভ্যালু থাকিব ঠিক আছে অৰিজিনৰ পৰা তাৰ কি নিৰ্দিষ্ট ৰিপ্ৰেজেন্ট থাকিব মানে x ৰ অৰিজিনৰ পৰা এই পজিশনটো কি x ত ইমান ডিষ্টেন্সত y কি ইমান ডিষ্টেন্সত আছে b is a particle which is at a distance of x2 in the x direction and y2 in the y direction ঠিক আছে so this is simply Cartesian coordinate system ঠিক আছে এটা Cartesian coordinate system দুটা টাইপৰ থাকে তো এটা is first inertial frame of reference and second is what non inertial frame of reference বা ইয়াক কি বুলি কোৱা হয় accelerated frame of reference বুলিও কোৱা হয় accelerated frame of reference বুলিও কোৱা হয় এটা চোৱা inertial frame of reference ত কি হয় ঠিক আছে আমি যে কনসিডাৰ কৰিছো এই যোনটো এক্সাম্পল ট্ৰেইন এখন এটা নিৰ্দিষ্ট ট্ৰেকত মুভ কৰি আছে এটা মুভ কৰোতে কিন্তু আমি কি কৈছো ট্ৰেইন এখন এটা নিৰ্দিষ্ট ডাইৰেকচন মুভ কৰি আছে তো এটা কন্ডিশন লৈছো উইথ কি কনস্ট্যান্ট velocity ঠিক আছে কিন্তু আৰু এটা কন্ডিশন আছে ইয়াত কি বাহিৰৰ পৰা আমি এক্সট্ৰাকে ফোৰ্স এপ্লাই নকৰো the no external force is exerted on this cases বা object ঠিক আছে মানে ইয়াত কি কব বিচাৰিছে এই inertial frame a frame of reference that is stationary relative to a body moving with constant velocity constant velocity থাকিব next condition to চোৱা মই তেতিয়া বেছি ক্লিয়াৰ হ'ব non inertial frame of reference কি আছিল বা accelerated frame of reference কি আছিল ইয়াত কি হ'ব a frame of reference which is accelerated এতিয়া এই ক্ষেত্ৰত কি হ'ব আমাৰ সাপোজ আমি এই যোনটো আমি বাসখন কনসিডাৰ কৰিছো এই বাসখনৰ ইয়াত কি হ'ল বাসখনৰ ওপৰত এটা বল থৈ দিলো এতিয়া গাড়ীখন প্ৰথমে ৰখি আছিল ই যেতিয়া মুভ কৰিলে বলটো কি হ'ব গাড়ীখন মুভ কৰাৰ লগে বলটো কি হ'ব পজিশন চেঞ্জ হ'ব মুভ কৰিব কি হ'ব টুৱাৰ্ডছ দিস ডাইৰেকশন মুভ হ'বনে কি হ'ব তাৰ ভেলোচিটি লাহে লাহে চেঞ্জ কৰিব সো ইয়াৰ ক্ষেত্ৰত কি হ'ব এটোত কি আছিল কনস্ট্যান্ট ভেলোচিটি আছে এতিয়া কি হ'ব এক্সিলাৰেটৰৰ ক্ষেত্ৰত কি হ'ব ভেলোচিটিটো চেঞ্জ হ'ব বা ইনক্ৰিজ হ'ব ঠিক আছে সো হেকানি কি বুলি কয় accelerated frame of reference clear ঠিক আছে সো এতিয়া মেইনলি আমি কি হ'ব আমাৰ দুটা বস্তু ডিসকাস কৰো ইয়াৰ পিছত আমি স্পিডৰ বিষয়ে ডিসকাস কৰিম দ্যাট ইজ আমি দুটা এটো অলৰেডি পাইছো দ্যাট ইজ ডিসটেন্স আৰু ডিসপ্লেসমেন্ট ঠিক আছে সো ডিসটেন্স মানে কি দুটা পয়েন্ট আছে তাৰ মাজত actual part covered by the particle is called simply what distance mane ki it is the actual path length covered by a moving particle in a given time interval of t eta nirdisto time or eta particle a pora b bile jaote jitu path cover koribo take ami simply kohu ki distance to unit ki hoy meter ya dimension ki hobo l1 hone ঠিক আছে এতিয়া আৰু এই কি এটা সিম্পলি স্কেলাৰ কোয়ান্টিটি ডিফারেন্স হৈ গৈ আছে না ঠিক আছে ডিসটেন্স তো হদাই কি হয় পজিটিভ বা 0 ঠিক আছে এটা ডিসপ্লেসমেন্ট কি হয় সোয়া ডিসপ্লেসমেন্টটো আমি কি কৈছো শৰ্টেষ্ট পাথ বিটুইন টু পয়েন্টস আমি তে এই বি ডিসটেন্সটো যেটো আছিল এটো সৰু কৈ লওঁ ঠিক আছে সাপোজ 1 2 3 4 5 মিটাৰ ডিসটেন্স আছিল তাই মই অনলি 1 মিটাৰ ডিসটেন্সটো কৈছো টোটাল 5 মিটাৰ আছিল তাৰ অনলি 1 মিটাৰ ডিসটেন্স কৈছো হে টাইমটো কি হ'ব যদি ইয়াত 5 মিনিট লাগিছিল অনলি কি হ'ব 1 মিনিটলৈ হৈ যাব মানে কি স্মল টাইম স্মল ডিসটেন্স হৈছে নে সো ডিসপ্লেসমেন্টটো কি হয় ইট ইজ দা শৰ্টেষ্ট ডিসটেন্স বিটুইন টু পয়েন্টস shortest distance between 2 points is simply called what displacement ঠিক আছে so displacement হদাই কিব displacement এটা ভেক্টৰ কোয়ান্টিটি হ'ব ঠিক আছে ইয়াৰ ইউনিট কি হ'ব displacement মিটাৰ হয়নে ডাইমেনশন দিলে কি হ'ব l1 কিছুমানত তোমালোকে এনেকৈ লিখিব পায় m not l1 কি t not হয়নে নেক্সট displacement কি হয় পজিটিভ হ'ব পাৰে নেগেটিভ হ'ব পাৰে বা কি 0 হ'ব পাৰে ঠিক আছে সো এটো আমাৰ কি ডিসটেন্স এন্ড ডিসপ্লেসমেন্টৰ বিষয়ে সিম্পল ডিফাৰেন্স যেটো বিষয়ে তোমালোকে অলৰেডি পাই আহিছা ক্লাস 9 ত সো নেক্সট আমি ডিসকাস কৰিম স্পিডৰ ওপৰত যেটো আমাৰ মেইন টপিক আছে
সো স্পীড অলৰেডি তোমালোকে জানা স্পীডৰ ডেফিনেশ্যন অলৰেডি পাই আহিছা কি আছিলে স্পীড ইজ ইকুৱেল টু আমি দিনত কৈছিলোঁ ভি ইজ ইকুৱেল টু কি টোটেল ডিষ্টেঞ্চ বা ডিষ্টেঞ্চ ট্ৰেভেল বাই টাইম টেকেন হয়নে ডিষ্টেঞ্চ ট্ৰেভেল বাই টাইম টেকেন ইজ ইকুৱেল হোৱাট চিম্পলি স্পীড ইয়াৰ যদি ইউনিট কনচিডাৰ কৰোঁ ডিষ্টেঞ্চ কি মিটাৰ পাৰ ছেকেণ্ড ইয়াৰ যদি ডাইমেনশ্যন কনচিডাৰ কৰোঁ কি হয় এম নট L1 t-1 হয়নে সো ডিষ্টেঞ্চ ট্ৰেভেল বাই এ বডি পাৰ ইউনিট টাইম ইজ চিম্পলি কল হোৱাট স্পীড হয়নে এতিয়া স্পীডটো সদায় কি হয় এটা স্কেলাৰ কোৱান্টিটি অলৰেডি তোমালোকে পাই আহিছা দুটি কি স্কেলাৰ ৰাখি স্কেলাৰ কোৱান্টিটি হয়নে ইয়াৰ কি হ'ব অনলি ম্যাগনিটিউড থাকে ডাইৰেকশ্যন নাই সেইকাৰণে তাক কি বুলি কোৱা হয় স্কেলাৰ কোৱান্টিটি বুলি কোৱা হয় সো এই সদায় কি হ'ব এটা পজিটিভ বা জিৰ' হ'ব এই কেতিয়াও নিগেটিভ নহয় ঠিক আছে সো নেক্সট এইটো পাই আহিছে তোমালোকে ইউনিফৰ্ম স্পীড সুষম দ্ৰুতি কি হয় মই এটা এক্সাম্পল কনচিডাৰ কৰিছোঁ কি সাপোজ 1 সেকেন্ডত ই 5 মিটাৰ গ'ল নেক্সট 1 সেকেন্ড মানে টোটাল 2 সেকেন্ড হ'ল সো নেক্সট 1 সেকেন্ডত 5 মিটাৰ গ'ল সো টোটাল কিমান হ'ব 10 সিমিলাৰলি থাৰ্ড সেকেন্ডত 15 ফোৰ্থ সেকেন্ডত কিমান 20 যেটা মই পইণ্ট কিটা পুট কৰি দিম কোঅৰ্ডিনেট সিস্টেমত কি হ'ব আমি এটা ষ্ট্ৰেট লাইন পাম সো এই ক্ষেত্ৰত ইউনিফৰ্ম স্পীডত কি কৈছে a body is said to be moving with uniform speed if it covers কি কৈছে equal distances in equal interval of time সমান সময় ব্যৱধানত সমান দ্ৰুত অতিক্ৰম কৰাকে আমি কি কৈছিলোঁ সুষম দ্ৰুতি ঠিক আছে সো নেক্সট আমি কি কৈছোঁ নন ইউনিফৰ্ম স্পীড তাক আমি আকৌ কি বুলি ক'ব ভেৰিয়েবল স্পীড বুলি ক'ব পাৰোঁ এই ক্ষেত্ৰত কি কনচিডাৰ কৰিছোঁ আমি টাইমৰ ব্যৱধানটো কি ৰাখিছোঁ সেম ৰাখিছোঁ কিন্তু ইয়াৰ যোনটো ডিষ্টেঞ্চ আছে ডিষ্টেঞ্চ কভাৰটো কি হৈছে বেলেগ মানে কি হ'ব এ বডি ইজ সেড টু বি মুভিং উইথ ভেৰিয়েবল স্পীড ইফ ইট কভাৰ্ছ আনইকুৱেল ডিষ্টেঞ্চেছ ইন ইকুৱেল ইণ্টাৰভেল অফ টাইম ঠিক আছে সো দিছ ইজ হোৱাট চিম্পলি ভেৰিয়েবল স্পীড তাক কি কৈছিলোঁ আনইকুৱেল ডিষ্টেঞ্চেছ in equal interval of time clear etu bikha already tumalake pai aisa next is what average speed that is gauge duty thik ase so gauge duty definition ki asale average speed of a body is defined as the ratio of total distance traveled by the body in total interval of time mane ki koisu v average equal to suppose moi hoisu total distance is what s and total time is what t now this total distance suppose আমি কনসিডাৰ কৰিছো suppose দুটা ডিসটেন্স সাম হৈ পিনে total distance পাইছো তিনটা ডিসটেন্স পাই পিনে হলে আমি কি হয় প্লাস s3 লাইক দিস তেনেকে টাইমও কি থাকিব তাত বেলেগ ফেক্টৰ ঠিক আছে হল এতিয়া আমি কি কৰিছো আৰু আমি কন্ডিশন কৰিছো আমি এপা যদি চাও v s/t তাৰপৰ মই t কি লিখিব পাৰো v s/v তে ইয়াত যদি পুট কৰোঁ মই এই এক্সপ্ৰেছনটো এনেকৈ লিখিব পাৰিম নে s1 plus s2 ইয়াত লিখিব পাৰোঁ মই s1 by v1 plus কি s2 by v2 এনেকৈ লিখিব পাৰোঁ হয়নে এতিয়া কি হৈছে এটা কেছ কনসিডাৰ কৰিছো চোৱা কেছটো কি কৈছো if the body covers equal distances with different speed equal distances মানে কি s1 is equal to s2 suppose মই this denoted by ks তেতিয়া আমাৰ এভাৰেজ ভেলোচিটি কিমান হ'ব কেতিয়া প্ৰবলেম দিয়ে দুটা পাৰ্টিকুলাৰ যদি ডিসটেন্স কিটা ইকুৱেল হয় তেতিয়া ডিসটেন্স টু এভাৰেজ ভেলোচিটি কিমান হয় এভাৰেজ স্পীড সো আমি কি কৈছো v এভাৰেজ ইকুৱেল টু কি ইয়াত পুট কৰি নো কি হ'ব s + s মানে কি টুৱাইস s আকৌ ইয়াতো s দুটা s থলে কি s টো কমন লৈ লব পাৰিম s উলাই লৈ কি হ'ব 1/v1 + 1/v2 তাক যদি মই এলচিয়াম লওঁ কি হ'ব এটো s কাট খাই গল থাকিলে কি সিম্পলি 2 এলচিয়াম ললে কি হ'ব v1 v2 ওপৰলৈ লৈ যাওঁ এটো কি v1 + v2 সো যেতিয়া কি হ'ব ডিসটেন্স কিটা ইকুৱেল হয় তেতিয়া আমি টোটাল বা এভাৰেজ স্পীড কিমান পাম twice of v1 v2 by v1 plus v2 is direct value put কৰিলে আমি কি পাই যাম স্পীড কিটা পুট কৰিলে আমি এভাৰেজ স্পীড পাই যাম ক্লিয়াৰ সো নেক্সট আমি কনসিডাৰ কৰিম ইনস্ট্যান্টেনিয়াস স্পীড আমি এটা এক্সাম্পল কনসিডাৰ কৰিছো সাপোজ আমি এটা টোটাল ডিসটেন্স কনসিডাৰ কৰিছো সাপোজ 100 মিটাৰ আৰু তা কভাৰ কৰোতে টাইম কিমান লাগে সাপোজ 10 মিনিট ঠিক আছে ওকে এতিয়া হেই গুটেই 100 মিটাৰটো আমি কি কৈছো সৰু স্মল পোৰ্শনত আমি ব্ৰেক কৰি দিছো দ্যাট ইজ 10 মিটাৰ কে আমি ব্ৰেক কৰি দিছো বা 5 মিটাৰ কে আমি ব্ৰেক কৰি দিছো এতিয়া ইনস্ট্যান্টেনিয়াস স্পীডৰ ডেফিনিশনটো কি তোমাৰ ইনস্ট্যান্ট তা কোৱেশ্চনটোতে অলৰেডি আনসাৰটো উমাই আছে ইনস্ট্যান্ট মানে কি বুজা যায় মুহূৰ্তত হয় না নহয় জানো তো কি হ'ব ইনস্ট্যান্টেনিয়াস স্পীড কি হয়
it is the speed of a particle at a particular instant of time. Okay, এতিয়া চোৱা মই এতিয়া টাইম বুলি ক'লে টাইম আমি এনে এক্সাম্পল লৈছোঁ, ইয়াক বুজোৱাৰ আগতে কথাটো কৈ লৈছোঁ। চ' টাইম যদি কওঁ আমি টাইম মই এটা যদি কওঁ আৱাৰ আছে, মিনিট আছে, কি আছে ছেকেণ্ড আছে, হয়নে? এই আৱাৰটো টি যদি হয় বা টি যদি হয় স্মল টি, মিনিটটো কি আমি কনচিডাৰ কৰিছোঁ ডি টি, আৰু একেবাৰে ছেকেণ্ডটো কি কৈছোঁ ডেল্টা অফ টি। এতিয়া তেনেদৰে আমি যদি চাওঁ ইয়াত যোনটো ইনষ্টেণ্টেনিয়াছ স্পীড কনচিডাৰ কৰিছোঁ, চ' প্ৰত্যেক 1 মিনিটত কিমান আমাৰ ডিষ্টেঞ্চ কভাৰ হৈছে সেইটো যদি আমি লিখিবলৈ যাওঁ ভি ইজিকেল কি হ'ব এছ বাই টি হ'ব লাগে। চ' এই স্মল ডিষ্টেঞ্চটো আমি কি কৈছোঁ একেবাৰে সৰু ডিষ্টেঞ্চটো কি লৈছোঁ ডেল অফ, চ' স্মল সৰুটো কি ডেল অফ এক্স that covered by small time that is del of t। কিন্তু এই যোনটো স্মল টাইম এই অকণমান টাইমটো সেই টাইমটো 10 মিনিটৰ লগত যদি আমি 1 ছেকেণ্ডটো কনচিডাৰ কৰোঁ কি হ'ব ভেৰি সৰু, কি হ'ব একেবাৰে স্মল কোৱান্টিটি। চ' সেই কোৱান্টিটি আমি কি কৈছোঁ ডেল টি টেন্স টু 0, কিন্তু 0 নহয় দেই, আমি 1 ছেকেণ্ড আছেতো 1 ছেকেণ্ডৰটোতো টাইম হয়, এই কি 0 নেকি? চ' সেইকাৰণে কি কৈছোঁ ডেল টি টেন্স টু 0 ডেল এক্স বাই ডেল টি ইজ ইকুৱেল টু ডি এক্স বাই ডি টি। এইটো কোৱান্টিটি কিন্তু আমাৰ কি হয় স্পীড কোৱান্টিটিয়ে, ডি এক্স বাই ডি টিও কি স্পীড, কিন্তু এই কোৱান্টিটিতকৈ ই কি হ'ব এটা ডাঙৰ। সেইকাৰণে আমি কম্পেয়াৰ কৰিবলৈ কি কৈছোঁ মিনিটটো ডি টিত দিছোঁ, ছেকেণ্ডটো ইয়াত কৈছোঁ, ঠিক আছে। তেনেকৈ যদি আমি ডিষ্টেঞ্চৰ ক্ষেত্ৰত আমি যদি চাওঁ কি হ'ব চেণ্টিমিটাৰ, যেনিবা মিটাৰ, কিলোমিটাৰ, বুজি পাইছা? চ' এক্স হ'লে কি বুজাব কিলোমিটাৰ, মিটাৰ বুজালে কি হ'ব ডি এক্স, আৰু কি ডেল্টা এক্স মানে কি চেণ্টিমিটাৰ বুজাব, ঠিক আছে। চ' আজি ভিডিঅ'টো মেইন টাৰ্গেট আছিলে তোমাৰ স্পীডৰ ওপৰত ডিছকাছ কৰাই। চ' যদি তোমালোকে ষ্টেপ বাই ষ্টেপ চাই গৈছা বুজি পাইছা বুলি আশা কৰিছোঁ, আৰু যদি বুজি পাইছা নিজৰ ফ্ৰেণ্ড চাৰ্কলৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিবা, আৰু কাইণ্ডলি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা, কাষতে থকা বেল আইকনত টাচ কৰিবা যাম আমাৰ প্ৰত্যেকটো ভিডিঅ' তোমালোকে পাই থাকা। চ' তোমালোকে আমাৰ ভিডিঅ'বোৰ চাই থাকিবা, ইয়াৰ পিছৰ পৰ্যায়ত আমি ডিছকাছ কৰিম ভেলচিটি আৰু এচিলেৰেশ্যনৰ ওপৰত। চ' এই মোশ্যন চেপ্টাৰটো তোমালোকে অলৰেডি ক্লাছ 9ত পাইছাই। চ' যদি অলপ ভালদৰে গুৰুত্ব দিয়া তোমালোকক কোনো ধৰণৰ বুজাত অসুবিধা নহ'ব বুলি মই ভাবোঁ। চ' আজিলৈ এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ইউনিক চায়েন্স টিউটৰিয়েলৰ পৰা তোমালোকক ধন্যবাদ।